হয়, লোকসভা নিৰ্বাচনৰ ইতিমধ্যেই ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ৰ এই ভোট গ্ৰহণ প্ৰক্ৰিয়াত বিশেষকৈ মই উপস্থিত আছোঁ দৰং ওদালগুৰি সমষ্টিৰ বামুণঝাৰ ভোট কেন্দ্ৰত। আচলতে বামুণঝাৰ প্ৰাথমিক বিদ্যালয় এটা ব্যতিক্ৰম ভোট কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে, কিয়নো এই ভোট কেন্দ্ৰটোত বিগত প্ৰায় 20 বছৰে স্থানীয় লোকে ভোট বৰ্জন কৰি আহিছিল, কিন্তু এইবেলি স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ভোট প্ৰদান কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ, মোৰ সহযোগীয়ে দেখুৱাইছে এই বামুণঝাৰ ভোট কেন্দ্ৰটো আচলতে বামুণঝাৰ প্ৰাথমিক বিদ্যালয়, কিন্তু ইয়াৰ ঠিকনা দুটা, এটা হৈছে দৰং আৰু আনটো হৈছে বাক্সা। কাৰণ এইবেলি বাক্সা জিলাৰ তৰফৰ পৰা এই ভোট কেন্দ্ৰটো পৰিচালিত কৰা হৈছে, কিন্তু পূৰ্বতে দৰং জিলাৰ অন্তৰ্গত আছিল এই বামুণঝাৰ ভোট কেন্দ্ৰটো। আৰু পৰৱৰ্তী সময়ত আচলতে যি লোকসভা, বিধানসভা, আনকি পৰিষদীয় নিৰ্বাচনত এই ভোট কেন্দ্ৰটো আচলতে ইয়াৰ পৰা উঠাই নিবলৈ পৰিস্থিতিৰ সৃষ্টি হৈছিল, কাৰণ ইয়াৰ স্থানীয় লোকে ভোট প্ৰদান কৰিবৰ কাৰণে আগবাঢ়ি অহা নাছিল। গতিকে এইবেলি কিন্তু স্বতঃস্ফূৰ্তভাৱে ভোট প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। স্থানীয় লোক ওলাই আহিছে, মই ইয়াৰ স্থানীয় লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ এইবেলি দৰং ওদালগুৰি সমষ্টিৰ এই বিশেষ ভোট কেন্দ্ৰটো গুৰুত্বপূৰ্ণ হৈ উঠিছে এইকাৰণেই যে বিগত 20 বছৰৰ বিৰতিৰ পিছত এইবেলি স্বতঃস্ফূৰ্তভাৱে ভোট প্ৰদান কৰা পৰিলক্ষিত হৈছে। আৰু এই ভোট কেন্দ্ৰটোত মূলতঃ আচলতে বড়ো অনাবড়ো কেন্দ্ৰিক এটা সংঘাত চলি আছিল, আৰু এই বড়ো অনাবড়ো কেন্দ্ৰিক সংঘাতৰ পৰিণতিতে আচলতে এই গাঁওখনৰ ৰাইজক আচলতে ইয়াত BTADত চামিল কৰা হৈছিল। প্ৰথমতে BTC, তাৰপিছত পৰৱৰ্তী সময়ত BTR গঠন হোৱাৰ সময়ত কিন্তু আচলতে ইয়াৰ গাঁৱৰ ৰাইজে চৰকাৰী পক্ষই প্ৰতিশ্ৰুতি প্ৰদান কৰাত ইয়াৰ গাঁৱৰ ৰাইজে আচলতে উৎসৱ পালন কৰিছিল, তেওঁলোকে বিজয় উৎসৱ পালন কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছে এইবেলি বাক্সা জিলাৰ পৰা, দৰং জিলাৰ কোনো প্ৰশাসনে আচলতে ইয়াত নাই, বাক্সা জিলাৰ পৰা সম্পূৰ্ণৰূপে এই ভোট কেন্দ্ৰটো পৰিচালিত হৈছে। গতিকে ইয়াৰ মই স্থানীয় লোকসকলৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম। দাদা, কি ক'ব, আপোনালোকে ভোট প্ৰদান কৰিবলৈ আহিছে? হয়, আমাৰ এই বামুণঝাৰ কেন্দ্ৰটো আমাৰ আগতে BTADত আছিলে। আমি কিছু বছৰ এই কাৰণেই আমি BTADত যোৱাৰ কাৰণে আমি মাজতে 4 বছৰমান আমি ভোটৰ পৰা বৰ্জন কৰিছিলোঁ। মানে 4টা বছৰ আমি বিসৰ্জন দি আহিছোঁ, কিন্তু পুনৰ আকৌ এই চেণ্টাৰটোত ইয়াত আহিছে। কিন্তু বিজেপিক আমি ভাল পাওঁ, বা বিজেপিৰ স্বাৰ্থত আমি ৰাইজে আমি সবলবলে আহিছোঁ ভোট দিবৰ কাৰণে, যাতে আমাৰ এই সমস্যাটো পুনৰ আমাৰ বাক্সা জিলাৰ পৰা আহি দৰং জিলাত পুনৰ এই চেণ্টাৰটো গঠিত হয় বা সমষ্টিটো পুনৰ ঘূৰি আহে, আমি তাকে কামনা কৰিছোঁ। আৰু সেইটোৱে আমাৰ চৰকাৰৰ ওচৰত সম্পূৰ্ণ দাবী চলি আছে। আপোনালোকে প্ৰতিবাদ কৰিছিল, কেতিয়াৰ পৰা ইয়াত প্ৰতিবাদ চলিছিল? আমাৰ 2002-03 পৰা আমাৰ এই প্ৰতিবাদটো হৈ আছিলে। ৰাইজৰ এটাই আশা আছিল যে আমি যিহেতুকে কোনো নৰ্মছত নাই আমি BTADত অন্তৰ্ভুক্ত হ'বৰ কাৰণে, গতিকে ৰাইজে আশা কৰিছিলে যে BTADত আমাক নিশ্চয় চামিল নকৰিব। আৰু দৰং জিলাত আমি আগৰ পৰা এটা আশা কৰি আছোঁ, তাত আমাক হয়তো ৰাখিব। কিন্তু এই মুহূৰ্তত এনেকুৱা হ'ল যে সমষ্টি পুনৰ নিৰ্ধাৰণত আমাৰ গোৰেশ্বৰ সমষ্টি কৰি দিলে। তথাপি আমি আশা কৰি আছোঁ যে বিজেপি চৰকাৰ আহিলে নিশ্চয় এই যিটো সমস্যা, বিবাদমান সমস্যা হয়, সেইটো সমাধান হ'ব বুলি আমি আশা কৰি থৈছোঁ। ইয়াত আচলতে কিমান শতাংশ বড়ো আৰু অনাবড়ো ভোট আছে আপোনালোকে জানেনে? আমাৰ ইয়াতে মানে 15% বড়ো আৰু 85% অবড়ো। 85% অবড়ো। আৰু এই বিষয়টোক লৈ আচলতে সংঘাত চলি আছিল। গতিকে স্বাভাৱিকতে ইয়াত যিহেতু প্ৰায় ইয়াৰ যি ভোট বড়ো অবড়ো কেন্দ্ৰিক যিটো ভোটৰ যিটো বিভাজন, এই বিভাজনৰ পৰিপ্ৰেক্ষিততে আচলতে এই ভোট কেন্দ্ৰটো পৰৱৰ্তী সময়ত আচলতে ইয়াৰ পৰা ভোট কেন্দ্ৰটো স্থানান্তৰ কৰাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু পৰিষদীয় নিৰ্বাচন, লোকসভাৰ নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচনত প্ৰায় 4টা ভোটত আচলতে তেওঁলোকে ভোট বৰ্জন কৰা পৰিলক্ষিত হৈছিল। কিন্তু এইবেলি স্বতঃস্ফূৰ্তভাৱে ভোট প্ৰদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু মই দেখুৱাইছোঁ ইয়াত আচলতে এটা কেন্দ্ৰত কিছু বিজুতিৰ কাৰণে 8 বজাৰ পৰা ভোট আৰম্ভ হৈছে। আৰু এই মুহূৰ্তলৈকে এই ভোট কেন্দ্ৰটোত আচলতে প্ৰায় 15% লোকে আচলতে ভোট প্ৰদান কৰিছে। প্ৰায় 2000 ভোটাৰ আছে এই ভোট কেন্দ্ৰটোত। গতিকে দৰং ওদালগুৰি সমষ্টিৰ এই বামুণঝাৰ ভোট কেন্দ্ৰটো হৈছে ব্যতিক্ৰম এটা ভোট কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। কিন্তু স্বাভাৱিকতে ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি এই পৰ্যন্ত সৃষ্টি হোৱা নাই।